বিচাৰিছোঁ যে ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ পৰা যোৱা 17 অক্টোবৰ 2023 তাৰিখে এখন পত্ৰ প্ৰেৰণ কৰিলে পাৰ্মানেণ্ট কৰাৰ কাৰণে। কিন্তু আজিলৈকে এই শ্ৰমিকবিলাকক চাফাই কৰ্মচাৰীক পাৰ্মানেণ্ট কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই পৌৰসভাই, অকল গোটেই অসমতে। লগতে ধৰি আপোনাৰ লংকাতো সেই একে অৱস্থা। লংকাত আমি বহুবাৰ লগ কৰিছোঁ তেওঁলোকক, তথাপিও তেওঁলোকক পাৰ্মানেণ্ট কৰাৰ কাৰণে কিয় নকৰে আমি ৰহস্যটো বুজি পোৱা নাই, তেওঁলোকে কিয় কৰা নাই। আজি এইটো হোৱাৰ পিছত যেতিয়া নকৰিলে, আজি মাজতে আমাৰ এটা মিটিং হৈছিল। সেই মিটিঙত মই ডাইৰেক্টৰ অফ মিউনিচিপাল এডমিনিষ্ট্ৰেশ্যনৰ ডাইৰেক্টৰক সুধিছিলোঁ যে আপুনি যিটো অৰ্ডাৰ দিলে সেই অৰ্ডাৰ মতে আজিলৈকে কিয় কাম হোৱা নাই। তেওঁ তেতিয়া সেই মিটিঙত মাইনাছ আছে আমাৰ তাত। তেওঁ ক'লে যে মই ইয়াৰ ওপৰত ব্যৱস্থা ল'ম, আৰু ব্যৱস্থা লোৱাৰ কাৰণে তেওঁ আৰু ৰেফাৰেঞ্চ চিঠি পঠালে। তৎসত্ত্বেও কিন্তু এওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি জানিব পাৰিছোঁ যে 2023 আপোনাৰ 29 নৱেম্বৰত বোৰ্ডে পাছ কৰিছে। কিন্তু পাছ কৰিলেও কি ধৰণে পাছ কৰিছে, আমাৰ যিবোৰ চাফাই কৰ্মচাৰী তেওঁলোকৰ ক্ষেত্ৰত দেখিছে যে তেওঁলোকক আমি পাছ কৰিলোঁ। লগতে তেওঁলোকে কিন্তু 6জন অফিচৰ কাম কৰা যিবোৰ আছে তেওঁলোকক পাৰ্মানেণ্ট কৰাৰ কাৰণে তেওঁলোকে যুঁজা চলাইছে। আৰু তেওঁলোকক পাৰ্মানেণ্ট কৰি এইটো বাদ দিব। কাৰণ বস্তুটো হ'ল গভৰ্ণমেণ্টৰ ডাইৰেক্টৰ অফ এডমিনিষ্ট্ৰেশ্যনে যিটো পঠাইছে, আমাৰ আছাম মিউনিচিপাল এক্ট 1956ত আছে যে আমাৰ 56ত আপোনাৰ আণ্ডাৰ ছেকশ্যন 50 মতে চৰকাৰে কোনো অনুমোদন নিদিয়ে। অনুমোদন আপোনাৰ বোৰ্ডে পাছ কৰা বা পাছ কৰিছে সেইটো চূড়ান্ত সিদ্ধান্ত, আৰু এই সিদ্ধান্তৰ ওপৰতে এক্সিকিউটিভ অফিচাৰে তেওঁলোকক নিযুক্তি পত্ৰ দিব লাগে। কিন্তু নিযুক্তি পত্ৰ দিয়া নাই, তেওঁলোকৰটো লটকাইছে। আৰু তেওঁলোকে আমি গম পাইছোঁ যে তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে। ষড়যন্ত্ৰ কৰি অফিচত কাম কৰা যিবোৰ আছে তেওঁলোকক 6জনক পাৰ্মানেণ্ট কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। কাৰণ আৰু এই অৰ্ডাৰটোত স্পষ্ট লিখা আছে, যে অকল চাফাই কৰ্মচাৰীকেহে পাৰ্মানেণ্ট কৰাৰ কাৰণে তাৰ পৰা নিৰ্দেশ দিছিল। কিন্তু এওঁলোকে সেই নিৰ্দেশটো আধা পালন কৰিছে, কাৰণ বৰ্ডত পাছ কৰিছে, লগতে গভৰ্ণমেণ্টৰ তাত পঠোৱা কথা কৈছে। আৰু 6জনৰ যিজন চাফাই কৰ্মচাৰী নহয় তেওঁলোকৰ 6জনৰ নাম দি তেওঁলোকে পাৰ্মানেণ্ট কৰাৰ যোজনা চলাইছে। আৰু আমাৰ চাফাই কৰ্মচাৰীক বাদ পেলোৱাৰ তেওঁলোকে এটা ষড়যন্ত্ৰ কৰিছে। গতিকে ইয়াৰ আমি প্ৰতিবাদ কৰিছোঁ, আৰু এইটো আমি হ'ব নিদিওঁ। এইটো যদি হয় তেনেহ'লে বহুত গণ্ডগোল হ'ব এই মিউনিচিপালিটিত। আৰু আমাৰ দাবী তেওঁলোকক অতি সোনকালে অতি শীঘ্ৰে নিযুক্তি দিব লাগে। কাৰণ আমি গম পাইছোঁ গভৰ্ণমেণ্টৰ ঘৰত যে এওঁলোকে পাছ কৰিছে। মই RTIও মাৰিছোঁ, এতিয়ালৈকে RTI ৰিপৰ্টো দিয়া নাই। গতিকে আমাৰ আৰু এটা চিঠি আমি লিখিছোঁ। এই চিঠিৰ দ্বাৰা যদি তেওঁলোকে 11 তাৰিখৰ ভিতৰত যদি মাতি নি আলোচনা বিলোচনাৰ মাধ্যমেৰে কাৰ্যকৰী কৰাৰ যদি ব্যৱস্থা কৰে তেনেহ'লে ভাল কথা। আৰু যদি নকৰে তেনেহ'লে অহা 11 মাৰ্চৰ পৰা 3দিনীয়া অনিৰ্দিষ্টকাললৈ 3দিনীয়া ধৰ্মঘট পালন কৰিম আমি। আমাৰ শ্ৰমিক কৰ্মচাৰী চাফাই কৰ্মচাৰী চব কামৰ পৰা বিৰত হৈ থাকিব, কোনো কাম নকৰে। আমি এই 3 দিন এইটো পালন কৰিম। আপোনালোকৰ লংকা পৌৰসভাত কিমানগৰাকী চাফাই কৰ্মী আছে? আপোনালোকৰ লংকা পৌৰসভাত কিমানগৰাকী চাফাই কৰ্মী আছে? আমাৰ লংকাত পৌৰসভাত আমাৰ চাফাই কৰ্মচাৰী 27জন আছে। 27জন। তেওঁলোকক কি ভিত্তিত হেৰি দিয়া টকা দিয়া হয়? তেওঁলোকক মিনিমাম ৱেজ দি আছে। কিমানকৈ দি আছে? তেওঁলোকক মিনিমাম ৱেজ 10,400 টকা দি আছে। 500 10,500 দিয়ে। আৰু ঝাৰুৱালী কম দিয়ে। কিমান দিয়ে? আৰু ঝাৰুৱালী যিবোৰ আছে তেওঁলোকক 6,000 টকা দিয়ে। পোনপ্ৰথমে অশেষ ধন্যবাদ, আৰু অশেষ খুব শুনি ভাল লাগিল, সুখী হ'লোঁ যে শ্ৰী দুলাল বৰা ডাঙৰীয়া তেখেত সঁচাকৈ মোৰ খুব প্ৰিয় বন্ধু, আৰু আমাৰ বিশেষকৈ ভোগালী জলপানৰ তেখেত খুব ভাল লাগে। সেয়ে হয়তো সেই হেঁপাহতে তেখেতে যি এই চেনেলটো যেতিয়া N20 ভাৰতৰ প্ৰথম শুভাৰম্ভ হৈছিল তেতিয়া আমাকো তেখেতে নিমন্ত্ৰণ জনাইছিল সেই অনুষ্ঠানত উপভোগ কৰিবৰ কাৰণে। আৰু সেই সময়ত বহুতো বিশিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত বহুতো IAS বিষয়া আৰু বিভিন্ন বিষয়াৰ
গণ্যমান্য ব্যক্তিৰ মানে উপস্থিতিত সেই অনুষ্ঠানটো শুভাৰম্ভ হৈছিল আৰু মই ভাবোঁ এই অহা কালিলৈও চাগে আপোনালোকৰ এনেধৰণেই এই শুভাৰম্ভ হ'ব আৰু সঁচাকৈ এই বিগত 3-3.5 বছৰে তেখেতসকলে অসমৰ লগতে নৰ্থ ইষ্টৰ সমগ্ৰ নৰ্থ ইষ্টবাসী জনসাধাৰণৰ বাবে সঁচাকৈ সত্য আৰু শুদ্ধ সংবাদেৰে যি সেৱা আগবঢ়াই নিলে সেই সেৱাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ তেখেতসকলৰ অনুষ্ঠানত যিসকল জড়িত সংবাদকৰ্মী আৰু বিভিন্ন ধৰণৰ বিষয়াসকল তেওঁলোকৰ সৈতে তেওঁলোকৰ এই যি সহযোগিতা আৰু মানে একাগ্ৰতাৰ ফলতেই হয়তো চাগে আজি এই NE24 ছেটেলাইট ৰূপে ঠন ধৰি উঠিব আৰু আমি অকল দুলাল বৰা ডাঙৰীয়াৰ লগতে তেখেতসকলৰ অনুষ্ঠান কৰ্মৰত যিসকল কৰ্মচাৰী বিষয়া সকলোৱে আমাৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ বিশেষকৈ অৰ্থাৎ মই মানে মোৰ ভোগালী জলপান তৰফৰ পৰা মই ভাবোঁ NE24 অসমবাসীক আগন্তুক দিনবিলাকতো এনেধৰণৰ সত্য শুদ্ধ আৰু সাহসী সংবাদেৰে সংবাদ পৰিৱেশন কৰি ৰাইজৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব। ধন্যবাদ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰী